নমস্কাৰ এই মুহূৰ্তত অসমৰ অতিগৰাকী জনতালৈ দিবলৈ লাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো আহি গ'ল 10 ডিচেম্বৰ 10 ডিচেম্বৰ তাৰিখে অসম চৰকাৰে লাখ লাখ দুখীয়াৰ বেংক একাউণ্টত নতুনকৈ এইকেইখন আঁচনি টকা প্ৰদান কৰিব তো কোন কেইখন আঁচনি টকা প্ৰদান কৰিব যদি সবিস্তাৰে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওক তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ এনেকৈ এখন আপডেট প্ৰদান কৰি থৈছে তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছো লগতে আঁচনি কেইখনৰ নামো আপোনালোকক জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব ইয়াতে লিখা আছে বুনিয়াদী অৰ্থনৈতিক সবলীকৰণৰে প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে তো ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে অহা 10 ডিচেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ লগতে আৰু কেইখনমান আঁচনি টকা লাখ লাখ দুখীয়াৰ বেংক একাউণ্টত প্ৰদান কৰিব আঁচনি কেইখনৰ নাম আপোনালোকক জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তাৰ পিছত লিখা আছে উপকৃত লোক 48,66,811 গৰাকী ইয়াৰ লগতে কোৱা হৈছে প্ৰতি মাহে ধন আদায় দিয়ে অসম চৰকাৰে 452.60 কোটি টকা অসম চৰকাৰে অহা 10 ডিচেম্বৰ তাৰিখে অসমৰ 48 লাখ দুখীয়াসকলক প্ৰদান কৰিব চৰকাৰী ধন এই কেইখন আঁচনি যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 10 ডিচেম্বৰ তাৰিখে আপোনালোকে নিজৰ বেংক একাউণ্টত চৰকাৰী ধন লাভ কৰিব আঁচনি কেইখনৰ নাম আপোনালোকক এটাকৈ জনাই দিছো আঁচনিবোৰৰ ভিতৰত 1 নম্বৰত কৈছে ইন্দ্ৰামিৰি সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত যিসকলৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকলে অৰুণোদয় আঁচনিৰ 1250 টকা লাভ কৰিব তাৰ পিছত কৈছে অৰুণোদয় শহীদ কুশলকৰ বৃদ্ধ পেঞ্চন আঁচনি ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি তো এই কেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকলে অহা 10 ডিচেম্বৰ তাৰিখে লাভ কৰিব চৰকাৰী ধন